সকলোৱে আমাক সোঁৱৰাই দিয়ে যে যীশু খ্ৰীষ্ট আমাৰ এই জগতলৈ আহিব বুলি। গতিকে ডিচেম্বৰ সোমোৱাৰ আগতে মুঠিত লিখা আছিলে, মুঠিত যি বাৰ্তা আছিল যে যীশু এই পৃথিৱীত আহিব, কিয় আহিব, কি কাৰণত আহিছে, এই বিষয়ে আমাক আগতে আমাৰ ফালক মহোদয়ে আমাক আগতে জনোৱাই দিছে। তাৰপিছত আহিছিল মানে ক্ৰমে প্ৰত্যেক দেওবাৰে যীশু খ্ৰীষ্টৰ আগজননীৰ বিষয়ে আমাক সোঁৱৰাই দি গৈছিলে। যীশু খ্ৰীষ্টই আমাৰ এই জগতত কিয় আহিছিল, কিয় আহিব বুলি, কেতিয়া আহিব। তাৰপিছত এতিয়া হৈছে কি আমাৰ শুভবাৰ্তা কি? শুভবাৰ্তাটো হৈছে আমাৰ ঈশ্বৰ এজন কি পবিত্ৰ ঈশ্বৰ। আমি কেতিয়াবা ভাবোঁ আমাৰ ঈশ্বৰ খঙাল ঈশ্বৰ বুলি, হয়নে নহয়? আমি ভাবোঁ যে আমাৰ ঈশ্বৰটো একদম খঙাল ঈশ্বৰ। আমি যদি কিবা পাপ কাম কৰোঁ, আমি যদি ঈশ্বৰৰ বিৰোধী কিবা কাম কৰোঁ, আমাক ঈশ্বৰে কি দিব? শাও দিব, অভিশাপ দিব বুলি ভাবোঁ। কিন্তু তেনেকুৱা নহয়। মানে আমি মানুহবোৰে পাপ কৰিছোঁ, হয়নে নহয়? পাপ কৰিছোঁ, সেইবাবে আমাৰ কি খঙাল দেউতা ঈশ্বৰে আমাক কি কৰে? নিজৰ ল'ৰা ছোৱালীবোৰক দণ্ড দিব বিচাৰে, হয়নে নহয়? কিন্তু আমি বৰদিনৰ মাজত গম পাওঁ যে ঈশ্বৰৰ হৃদয়খন একেবাৰে মৰমীয়াল হৃদয়, যিখন হৃদয়ত বহুত মৰম, দয়া আৰু অনুগ্ৰহ আছে। এইটো এটা সত্য কথা। আমি মানুহবোৰে পাপ কৰিছোঁ নে কৰা নাই? কৰিছোঁ। আমাৰ মানুহ পাপটো কেনেকৈ হ'ল? আমাৰ পাপটো আমাৰ তেজতে আছে। কিয় তেজত আছে আমাৰ পাপটো? আমাৰ পাপটো এইকাৰণে তেজত আছে যে যেতিয়া ঈশ্বৰে আদম আৰু হাৱাক সৃষ্টি কৰিছিল আমাৰ পৃথিৱীৰ কাৰণে, তেতিয়া ঈশ্বৰে যি বাগান বনাইছিল, বাগানত যেতিয়া ঈশ্বৰে ফল বনাইছিল, ভাল বেয়াৰ ফল, সেই ফল কি কৰিছিল? সিহঁতক খাবলৈ বাধা দিছিলে যে তোমালোকে যিটো ভাল ফল আছিলে সেই ফলৰ বস্তু তোমালোকে ইয়াৰ ফলটো নাখাবা বুলি বাধা দিছিলে। কিন্তু যেতিয়া ঈশ্বৰ নাথাকে, সেই সময়ত শয়তানে সিহঁতক আহি কয় যে কি তোমালোকক যে ঈশ্বৰে বাধা দিছে এই ফলটো খাবলৈ, সেই ফলটো তোমালোকে কিয় বাধা দিব লাগে? কিবা নিশ্চয় এটা কিবা গুণ আছে, গতিকে তোমালোকক বাধা দিছে। তোমালোকে এই ফলটো খোৱা, তোমালোকে খালে মানে কি হ'ব? তোমালোকৰ ঈশ্বৰৰ দৰে তোমালোকে হ'ব পাৰিবা। তেনেকৈ শয়তানে সিহঁতক ঠগাই আছিল। তাৰপিছত কি কৰিলে? যেনে আমাৰ পুৰুষ আৰু মহিলাৰ ভিতৰত মহিলাবোৰ বহুত কমজোৰি কাৰণে মহিলাই মানে যিকোনো কথাতে কি হৈ যায়? প্ৰথমতে ভুল যায়, মানে বেলেগৰ কথাবোৰ শুনে, তৎক্ষণাতে মানে ভাল বেয়া কথাটো বিবেচনা কৰি নোচোৱাকৈ যেতিয়া শয়তানে হাৱাক মানে কথাটো ক'লে, তেতিয়া শয়তানে হাৱাই মানে কি কৰিলে? কথাটো তৎক্ষণাত আয়ত্ত কৰি ল'লে আৰু কি কৰিলে? সেই ফলটো মানে খাই দিলে। খোৱাৰ পিছত কি হৈ গ'ল? খোৱাৰ পিছত এনেকুৱা হৈ গ'ল যে হাৱাই যে ফলটো খোৱাৰ পিছত কি হ'ল? তাৰ যিটো মানে বুদ্ধি, লাজ, চৰম যিটো জ্ঞান, সেই জ্ঞানটো পাই গ'ল। খোৱাৰ পিছত কি হ'ল? ঈশ্বৰৰ পৰাই দূৰত থাকিল, হয় নহয়? তাৰপিছত কি কৰিলে? হাৱাই যেতিয়া খালে ফলটো, খোৱাৰ পিছত নিজৰ গিৰিয়েকক মানে কি কৰিলে? সেই ফলটো খাবৰ কাৰণে ফুচলালে যে ভাল, এইটো ফল খাব লাগে বুলি ফুচলায়, হয়নে নহয়? সেইকাৰণে মানে সেই ফলটো খোৱাৰ কাৰণে ঈশ্বৰৰ পৰা দায়ী হ'ল। ঈশ্বৰৰ পৰা দায়ী হোৱাৰ কাৰণে কি হ'ল? আদম আৰু হাৱাই যে পাপটো কৰিলে, সেই পাপটো মানে তেজত সোমাই গ'ল, তেজত। সেইকাৰণে কি হ'ল? এতিয়া যেতিয়া আদম হাৱাই যেতিয়া সেই পাপটো কৰিলে, কৰাৰ কাৰণে কি কৰিলে? আদম হাৱাৰ সেই তেজত যিটো তেজৰ পাপ, সেই পাপটো মানে আমাৰ মানুহৰ গাত লাগি গ'ল। লাগি যোৱাৰ কাৰণে আমাৰ এতিয়া সেইকাৰণে আমাৰ তেজত মানে কি আছে? পাপ আছে। সেইকাৰণে আমি এতিয়া সকলো মানুহে পাপী, কোনো আমি শুদ্ধ নহয়। সেইটো কথা। তাৰপিছত কি কৰিলে? সেইকাৰণে কোৱা হৈছে কি? আমাৰ ঈশ্বৰ মানে কি আছে? হৃদয়খন বহুত মৰমীয়াল, দয়া আৰু অনুগ্ৰহ আছে।
এইটো এটা সত্য কথা। আমি মানুহবোৰে কি কৰিছোঁ? পাপ কৰিছোঁ। আদম আৰু হাৱাৰ পাপৰ কাৰণে আমাৰ মানুহৰ তেজত পাপ সোমাই গৈছে। সেইকাৰণে কোৱা হৈছে আমি মানুহ জাতিটোৱে পাপত সোমোৱাই গৈছোঁ। কোনেও ক'ব নোৱাৰে যে মই পাপ কৰা নাই। কোনো এজনে শুদ্ধ নাই। সকলোৰে তেজতে পাপ সোমাই আছে। গতিকে পাপ কৰিলে দণ্ড পাব লাগে, বা পোৱা উচিত। পাপৰ দণ্ড হ'ল কি? পাপৰ দণ্ড হ'ল মৃত্যু। কিন্তু ঈশ্বৰ আমাৰ ইমান মৰমীয়াল, তেখেতে নিজৰ পুত্ৰ বা পুত্ৰীক, মানে আমাৰ ল'ৰা ছোৱালী, ঈশ্বৰৰ ল'ৰা ছোৱালী কোন? আমি, মানুহবোৰ, ঈশ্বৰৰ ল'ৰা ছোৱালী বোৰক মানে সেই দণ্ডটো মানে কি ঈশ্বৰে মানে দিব বিচৰা নাই, নিবিচাৰি। সেইকাৰণে তেখেতে নিজে মানুহ ৰূপত যীশু খ্ৰীষ্টই নিজে এই জগতলৈ 2000 বছৰ আগতে আহিছিল। এই জগতত মানুহ ৰূপত আহি নিজে মানুহবোৰৰ পাপৰ বোজাবোৰ কি কৰিলে? নিজে শৰীৰত ল'লে, হয়নে নহয়? শুভবাৰ্তা এই হ'ল যে আমাৰ পিতৃ এজন সমান দেউতা নহয়। তেখেত এজন মৰমীয়াল দেউতা। তেওঁ নিজৰ সন্তানসকলক গ্ৰহণ কৰিবলৈ বিচাৰে। তেওঁ আমাক ধ্বংস বা বিনাশ কৰিব নিবিচাৰে। এই কথাবোৰ আমি বাইবেল পদত চাওঁ। যোহনে লিখা শুভবাৰ্তা, 3 অধ্যায় 16 পদত আছে। কি আছে লিখা তাতে? যে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। হয় না? যীশু খ্ৰীষ্ট, ঈশ্বৰে মানে যীশুক আমাৰ পৃথিৱীত দিয়াৰ বাবে আমাৰ পাপবোৰ যীশুৱে ল'লে। যীশুৱে লৈ কি কৰিলে? ক্ৰুচ কাটি হ'ল আমাৰ পাপবোৰ। সেইকাৰণে আমি কি কৰিব নালাগে? ভয় কৰিব নালাগে। আমাৰ পাপটো এতিয়া আমি পাপী নহয়, কাৰণ আমাৰ পাপবোৰ যীশু খ্ৰীষ্টই নিজে গাত লৈ কেনে কি কৰিলে? ক্ৰুচ কাটি হ'লে। হয় নে নহয়? হয়, এইটো কথা। তাতে এতিয়া আমি এইটো কওকচোন, আমি এতিয়া ঈশ্বৰে যীশু খ্ৰীষ্টই মানুহ হয় নে ঈশ্বৰ হয়? যীশু খ্ৰীষ্ট ঈশ্বৰ নে মানুহ? আমি ক'ব লাগিব যীশু খ্ৰীষ্ট কি ঈশ্বৰে হয়, কাৰণ ঈশ্বৰৰে এটা অংশ। যেনে যীশু খ্ৰীষ্ট কি পিতা, পুত্ৰ, পবিত্ৰ আত্মা বুলি আমি কওঁ। আমি যেনে প্ৰাৰ্থনা কৰিলে পিতা, পুত্ৰ, পবিত্ৰ আত্মাৰ নামত প্ৰাৰ্থনা কৰোঁ বুলি কওঁ যে পিতা এজনেই ঈশ্বৰ, যীশুৱে হ'ল ঈশ্বৰ, যীশুৱে হ'ল পিতা, পুত্ৰ, পবিত্ৰ আত্মা। কাৰণ জগতত আহোঁতে যীশুৱে কি কৰিছিল? মানুহ ৰূপত আহিছিল। কাৰণ মানুহৰ দৰে যীশুৱে কি কৰিছিল? কৰ্মবোৰ কৰিছিল। মানুহৰ দ্বাৰা মানুহৰ নিচিনা কৰ্ম কৰিছিল। যি কৰ্মবোৰ কৰিছিল সেইটো কি মানুহৰ দ্বাৰা কৰিছিল। কিন্তু মানুহৰ দ্বাৰা কৰিলেও মানে ঈশ্বৰৰ শক্তি আছিলে যীশুৰ গাত, সেইকাৰণেহে কৰিব পাৰিছিল। কাৰণ আৰু পুত্ৰ হ'ল যীশুৱে, ঈশ্বৰ দেউতা, পুত্ৰ হ'ল যীশু, যীশুৱে ঈশ্বৰ, যীশুৱে দেউতা, যীশুৱে পুত্ৰ, আৰু পবিত্ৰ আত্মা যীশুৱে হয়। কাৰণ কেনেকে ঈশ্বৰে নিজে আহি কেনে মানুহৰ পাপবোৰ ল'ব নোৱাৰে। কাৰণ কিয়? যদি পাপ কৰা হয়, পাপ কৰিলে পাপৰ দণ্ড হ'ল কি? মৃত্যু। মৃত্যু হ'লে আমাৰ ঈশ্বৰে নিজে আহি এই কৰ্মবোৰ কৰিব নোৱাৰে। কাৰণ ঈশ্বৰ হ'ল কি? এটা পবিত্ৰ আত্মা হয়। পবিত্ৰ আত্মা কোনোদিনে বলিদান দিব নোৱাৰে। পবিত্ৰ আত্মাই কোনোদিন বলিদান দিলে তেজ নোলায়। কাৰণ পবিত্ৰ আত্মাৰ তেজ নোলায়। হয় নে নহয়? যদি আমি পাপ কৰোঁ, পাপৰ বলিদান হ'ল কি? মৃত্যু হ'ব লাগিলে এজন মানুহৰহে মৃত্যু হ'ব, কিন্তু পবিত্ৰ আত্মাৰ মৃত্যু নহয়। সেইকাৰণে ঈশ্বৰে এই জগতত নিজে নাহি নিজৰ পবিত্ৰ আত্মাটো নাহি কি কৰিলে? নিজকে মানুহ ৰূপে এই পৃথিৱীত আহিলে। ইয়াত আমাৰ শুভবাৰ্তাটো হৈছে কি? ঈশ্বৰ এজন পবিত্ৰ আত্মা, ঈশ্বৰ এজন আমাৰ মৰমীয়াল দেউতা, আৰু ঈশ্বৰে আমাৰ পাপবোৰ কি কৰিলে? নিজে গ্ৰহণ কৰিলে আৰু ক্ৰুচত ঘাটি হ'লে। সেইকাৰণে আমাক সকলোকে কৈছে কি যে আমি ভয় কৰিব নালাগে,
আমি সদায় কি কৰিব লাগে ঈশ্বৰক আৰাধনা কৰিব লাগে ঈশ্বৰক বিশ্বাস কৰিব লাগে ঈশ্বৰৰ বিশ্বাসত চলিব লাগে কোনোদিনে ভাবিব নালাগে যে ঈশ্বৰে আমাক অভিশাপ দিব সাও দিব আমি কিবা কাম কৰিলে সেইটো ভাবিব নালাগে আৰু আমাৰ যীশু খ্ৰীষ্টই এই জগতত কিমান বছৰ জীয়াইছিলে ইয়াতে 33 বছৰ কাল আমাৰ পৃথিৱীত যীশুৱে জীয়াই আছিল আৰু সেই 33 বছৰ কালত জীয়াই থাকিয়ে ঈশ্বৰে নানা ধৰণৰ অলৌকিক কামবোৰ কৰিছিলে এতিয়া সেইকাৰণে এই পবিত্ৰ বৰদিনটো আমি কিয় পালন কৰোঁ আমি পালন কৰোঁ কি যে পবিত্ৰ বৰদিনত আমি ঈশ্বৰৰ মহিমা ঈশ্বৰৰ যি কৰ্ম এইবোৰ আমি কি কৰোঁ জানো বিশ্বাস কৰোঁ হয় নে নহয় বিশ্বাস কৰোঁ যে ঈশ্বৰ আমাৰ শক্তিশালী ঈশ্বৰ থাকিলে আমাক কোনোৱে একো কৰিব নোৱাৰে ঈশ্বৰক আমি সদায় বিশ্বাস কৰিব লাগে ঈশ্বৰৰ কথাত ঈশ্বৰৰ নিয়ম কানুন পালন কৰিব লাগে ঈশ্বৰৰ মতে চলিব লাগে এইখিনি আমাক শিক্ষা দিছে আৰু এতিয়া আমি আৰু বাইবেল পদত যাওঁ যে আমাৰ বাইবেল পদত লুকাই লিখা সুবাৰ্তা 2 অধ্যায় 1 পৰা কি লিখা আছে কি ক'বলৈ বিচাৰিছে আমাৰ এই পদত ইয়াত আছে কি যীশু খ্ৰীষ্টৰ জন্ম স্বৰ্গদূত বিলাকে সংবাদ দিয়া যীশু খ্ৰীষ্ট কেতিয়া জন্ম হ'ব কেনেকৈ জন্ম পাব এই বিষয়ে কি কৰিছিলে স্বৰ্গদূতে কি কৰিছিলে আগজাননী দিছিল সংবাদ মানে আগজাননী দিছিল যীশু খ্ৰীষ্টই ক'ত জন্মগ্ৰহণ কৰিছে কাৰ গৰ্ভত জন্ম কৰিছিল কিয় কৰিছিল এইটো সেই সময়ত জগতখনে নাম লিখি দিবলৈ আগষ্ট 65 পৰা হুকুম হ'ল মানে যেতিয়া মাগদলী মৰিয়ম গৰ্ভৱতী আছিল আৰু মাগদলী মৰিয়ম গৰ্ভৱতী কেতিয়া কেনেকৈ হ'ল কাৰ দ্বাৰা হ'ল মাগদলী মৰিয়মটো বিয়া হোৱা নাছিল তাই এজনী ছোৱালীহে আছিল যেতিয়া স্বৰ্গদূতৰ পৰা মৰিয়মক যেতিয়া কয় বোলে কি তোমাৰ গৰ্ভত কি হ'ব ঈশ্বৰৰ পবিত্ৰ আত্মাৰ এজন যীশু জন্ম হ'ব বুলি যেতিয়া কয় তেতিয়া মৰিয়মে কি কৰে মৰিয়মে ভয় কৰে কিয় কাৰণ মৰিয়মে কি কৰা নাছিল কোনো ল'ৰা সংযোগে নাছিল কোনো ল'ৰাক দেখা নাছিল চিনি পোৱা নাছিল কাৰো লগত সম্পৰ্কই নাছিলে সম্পৰ্ক নোহোৱাকৈ কেনেকৈ ল'ৰা সন্তান বা ল'ৰা ছোৱালী জন্ম পাব পাৰে এই বিষয়ে মানে মৰিয়মে কৈছিলে এই যে সম্পৰ্কৰ কথা কৈছে কাৰণ ল'ৰা ছোৱালী জন্ম পাবৰ কাৰণে কি হ'ব লাগে বিয়া হ'ব লাগিব হয় না বিয়া হোৱাৰ পিছতহে হ'ব কিন্তু বিয়া নোহোৱাকৈ যদি এজনী ছোৱালীয়ে গৰ্ভৱতী হয় তেতিয়া কিমান লাজৰ কথা বুলি ভাবে হয় নে নহয় কিন্তু সেইটোৱে মানে মৰিয়মে কি কৰিছিল বহুত লাজ পাইছিলে তাৰপিছত যেতিয়া মানে ঈশ্বৰৰ পৰা এই আগজাননী ক'লে যে এইটো হ'ল কি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ পৰাহে হ'ব সেইকাৰণে তাৰপিছত কি কৰিছিলে মৰিয়মে তথাপিও বিশ্বাস কৰা নাছিল ভয় কৰা নাছিল যেতিয়া মানে জোহনৰ কথা ক'লে যে জোহন কোন আছিল জোহন আছিল জোহন আছিল জখৰীয়া এলিজাবেথ জোহন আছিল কাৰ পুত্ৰ জখৰীয়া আৰু এলিজাবেথ যেনেকৈ যীশুৱে পবিত্ৰ আত্মাৰ দ্বাৰা জন্মগ্ৰহণ কৰিছিল ঠিক তেনেদৰে জোহনো পবিত্ৰ আত্মাৰ দ্বাৰাই জন্ম হোৱা হয় কেনেকৈ আমি জোহনৰ কথাটো গম পাওঁ কেনেকৈ লোকে লিখা সুবাৰ্তা 1 অধ্যায় 13 পৰা 14 পদ তাত আছে কি যেতিয়া জখৰীয়া এজন কোন আছিল পণ্ডিত আছিল পূজাৰী আছিল সেই পূজাৰীয়ে কি কৰিছিল পূজাৰীয়ে পূজা কৰি আছিল আৰু এলিজাবেথ আছিল সেই জখৰীয়াৰ ভাৰ্যা মানে পত্নী আছিল আৰু পত্নী থাকিলে এলিজাবেথৰ কি নাছিল ল'ৰা ছোৱালী নাছিল তাই বাজি আছিল বাজি মানে কি যি মাইকীৰ ল'ৰা ছোৱালী জন্ম নহয় তাক কি কয় বাজি কয় আৰু সিহঁতে কি হৈছিল বুঢ়া বুঢ়ী হৈ গ'ল
বুঢ়া বুঢ়ী হৈ যোৱাৰ পিছত সিহঁতৰ ল'ৰা ছোৱালী কোনো নাছিল। তাৰপিছত কি কৰিলে, পবিত্ৰ আত্মাৰ পৰাই কি হ'ল, এলিজাবেথ গৰ্ভৱতী হৈছিল। যেনেকৈ মৰিয়মে পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভধাৰণ হৈছিল, ঠিক তেনেকৈ এলিজাবেথৰ পবিত্ৰ আত্মাৰ দ্বাৰাই গৰ্ভধাৰণ কৰিছিল। আৰু সেই গৰ্ভধাৰণ কৰা এলিজাবেথৰ ল'ৰাজনৰ নাম আছিল কি, জোহন। জোহনৰ যেতিয়া মৰিয়মক যেতিয়া এই ঘটনাটো স্বৰ্গদূতে কয়, তেতিয়া এলিজাবেথৰ কথাটোও কৈছিল যে তোমালোক এলিজাবেথ এজনী তাৰো কি হৈছিল, প্ৰভুৰ পবিত্ৰ আত্মাৰ দ্বাৰাই কি হৈছিল, গৰ্ভৱতী হৈছিল। তেতিয়া মৰিয়মে ভাবিলে যে হয় নেকি, তেনেহ'লে কোনো কথা নাই, মই প্ৰস্তুত আছোঁ বুলি কৈছিল। তাৰপিছত সেইটো তেতিয়া সেই সময়ত কি মৰিয়মক কি কয়, সেই সময়ত কি আছিল, জগতখনৰ নাম লিখিবলৈ আমাৰ এতিয়াৰ কথা মানে আগতেও মানে কি আছিল, ৰজা মহাৰাজা যেনেকৈ আমাৰ এতিয়াত কি আছে, MLA মন্ত্ৰী চিফ মিনিষ্টাৰ আছে না, সিহঁতৰ কথা মতে আমি সকলোৱে চলিব লাগে। ঠিক তেনেকৈ আগৰ সময়তো মানে কি আছিল, ৰজা মহাৰাজা আৰু এইবোৰ আছিল, সিহঁতৰ কথা মতেও আমি সিহঁতেও চলিব লাগিছিল। আগতেও যেনেকৈ চলিছিল, এতিয়াও সেই তেনেকুৱাই আছে ঘটনাবোৰ। এতিয়া যেনেকৈ আমি ভোট দিব লাগে, ভোট দিবৰ কাৰণে কি কৰিব লাগে, আমি নিজৰ ঠাইত যাব লাগে। যেনে দূৰত থকা মানুহবোৰে কি কৰে, যেতিয়া ভোট দিবৰ সময়ত কি হয়, নিজৰ দেশলৈ, নিজৰ গাঁৱলৈ, নিজৰ ঘৰলৈ আহি যায় ভোট দিবৰ কাৰণে। ঠিক তেনেকৈ সেই সময়তো মানে কি হৈছিল, মৰিয়ম আৰু জোচেফৰ কি ভোট দিবৰ কাৰণে, নাম লিখিবৰ কাৰণে, পঞ্জীয়ন কৰিবৰ কাৰণে সিহঁতে নিজৰ গাঁৱলৈ গৈছিলে। সেইটো আজি এতিয়াৰ কথা নহয়, এইটো আগৰ পৰাই চলি আছে আৰু চলিয়ে থাকিব। মানুহে এইটো কথাটো মানে বেলেগ ধৰণে মানে কথাবোৰ ভাবি লয়। তাতে নাম লিখিবলৈ সকলো মানুহ নিজৰ নগৰলৈ যায়। সকলোৱে নিজৰ নগৰলৈ গ'লেতো বেলেগ ঠাইত থকা মানুহবোৰে নিজৰ ঠাইলৈ ঘৰলৈ গ'লেতো মানুহবোৰ ভৰ্তি হৈ যায়। মানুহ জাগা নধৰা হৈ যায়, ঠাই নধৰা হৈ যায়। আৰু জোচেফেও নাম লিখিবলৈ তেওঁলৈ বাগদান কৰা গৰ্ভৱতী মৰিয়মক লগত লৈ নিজৰ দাউদৰ বংশ আৰু গোষ্ঠী হোৱা হেতুকে গালিলৰ নাছৰেত নগৰৰ পৰা যিহুদিয়ালৈ বেথলেহেম নামেৰে দাউদৰ নগৰলৈ গ'ল। আৰু মৰিয়ম আৰু জোচেফে নিজৰ বাগদান কৰা নিজৰ লগত মানে নিজৰ লগত মানে জড়িত কৰি থৈ দিয়া, কি বুলি কয় এইটো, নিজৰ লগত জইন কৰিছে মানে চাই থৈ দিয়া, নিজৰ লগত চাই থোৱা পত্নীক নিজৰ। আৰু মৰিয়ম আছিল সেই সময়ত গৰ্ভৱতী, আৰু সেই গৰ্ভৱতী মহিলাজনীক লৈ কেনে জোচেফেও নিজৰ নগৰলৈ, বেথলেহেম নগৰলৈ নিজৰ নাম লিখিবৰ কাৰণে গৈছিলে। পাছে তেওঁলোকে তাতে থাকোঁতে মৰিয়মৰ প্ৰসৱৰ কাল পূৰ হ'লত তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে। আৰু সেই সময়তে মানে কি হৈছিল, মৰিয়মৰ ঠিক টাইম হৈছিলে আৰু পোৱালি বাচ্চা হ'বৰ কাৰণে। সেই সময়ত যেতিয়া বাচ্চা সময় পালে আৰু তেওঁ কাপোৰেৰে, পাছে তেওঁলোকে তাত থাকোঁতে মৰিয়মৰ প্ৰসৱৰ কাল পূৰ হ'ল, তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে। যেতিয়া মৰিয়মৰ সময় হ'লে আৰু সময় হোৱাত কি কৰিলে, নিজে ল'ৰা সন্তান এটা জন্ম দিলে। আৰু তেওঁ কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে, কাৰণ আলহীৰ ঘৰত তেওঁলোকৰ নিমিত্তে ঠাই নাছিল। এজন ঈশ্বৰ যীশু প্ৰভু, এজন প্ৰভুৰ জন্মৰ সময়ত জাগাই নাছিলে জন্ম দিবৰ কাৰণে। কিয় নাছিল? যে সেই সময়ত যে নাম লিখিবৰ কাৰণে মানুহবোৰ নগৰত জমা হৈছিলে, তেতিয়া মানে সেই মানুহৰ ঘৰত মানে ঠাই নাছিল থাকিবৰ কাৰণে। তেতিয়া সেই সময়ত যেতিয়া মৰিয়মৰ যেতিয়া
হৈছিল, সন্তান জন্ম হ'বৰ সময় হৈছিল, সেই সময়ত মৰিয়মক কি কৰিলে গোহালি ঘৰত নি কেনে পোৱালি বাচ্চা জন্ম দিবৰ কাৰণে লৈ গ'ল। আৰু সেই সময়ত কি হৈছিল, কাপোৰ নাছিলে, কিন্তু এখন কাপোৰৰ লগত কি কৰিলে প্ৰভু যীশুক কাপোৰেৰে মিৰিয়াই কি কৰিছিল দানা পাত্ৰ খুৱাই থৈ দিছিল। কাৰণ গৃহস্থৰ ঘৰত সিহঁতৰ কাৰণে থাকিবলৈ ঠাই নাছিল। আমাৰ ঈশ্বৰ এজন দেখিছা, ঈশ্বৰ এজন প্ৰভু যিজনৰ কাৰণে মানুহৰ ঘৰত কি নাই, ঠায়ে নাই থাকিবৰ কাৰণে। কিন্তু আমি মানুহবোৰে কি কৰোঁ, ইমান আৰামত লেপৰ তুলিত শুই আৰাম কৰি লেপৰ তলত থাকি আমি থাকোঁ। কিন্তু যেতিয়া ঈশ্বৰৰ জন্ম দিয়ে, ঈশ্বৰৰ জন্ম হয়, সেই সময়ত কি মৰিয়মৰ কাৰণে, মৰিয়ম আৰু যোচেফৰ কাৰণে, পুত্ৰৰ কাৰণে কি নাছিল, ঘৰে নাছিল। গোহালি ঘৰত, য'ত গৰু ছাগলী থাকে, য'ত দুৰ্গন্ধ, সেই ঘৰত মানে কি কৰিছিল, ঈশ্বৰৰ পুত্ৰক জন্ম দিছিলে। তেতিয়া সেই দেশৰ কেতুবোৰ মেঘ ৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পুৰি দি ৰখি আছিল। আৰু সেই সময়ত যেতিয়া প্ৰভু ঈশ্বৰ জন্ম হৈছিল, যীশুৰ জন্ম হৈছিল, সেই দেশতে কি কৰিছিল, কেতুবোৰ মেঘ ৰখীয়া মানে কিছুমান মানুহ গৰু ছাগলী মানে কি কৰে, মানুহে নিজৰ ঘৰত নাৰাখি মানে কি ৰখীয়া কৰি এজন মানুহ থাকে, সেই মানুহ ৰখীয়া মানুহটোৱে মানে কি কৰিছিল, গৰু পোৱালি গৰুৰ জাকবোৰ ৰখি আছিলে। এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হ'ল আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল। আৰু যেতিয়া সেই ঠাইতে মেৰখীয়াবোৰে ৰখি আছিল, গৰুবোৰ চাই আছিলে, সেই সময়তে কি কৰিছিল, ঈশ্বৰৰ এজন দূত মানে ঈশ্বৰৰ পোহৰ, ঈশ্বৰৰ দূতবোৰ যি ঠাইতে যোৱা হয়, যি ঠাইতে যায়, সেই ঠাইতে মানে কি হয়, পোহৰ হৈ যায়। কাৰণ আমাৰ ঈশ্বৰ পোহৰৰ মানুহ, হয় না নহয়? পোহৰৰ মানুহ, সেইকাৰণে ঈশ্বৰে যোনফালে যাব, ঈশ্বৰৰ দূতবোৰ সেইফালে পোহৰ হৈ যাব। আৰু পোহৰ হৈ গ'ল, তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। অকস্মাত যদি কিবা এটা পোহৰ ওলাই যায়, সকলোৰে ভয় লাগিব, হয় না নহয়? আমাৰ সকলো ভয় লাগিব। তেতিয়া তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। কিন্তু দূতে তেওঁলোকক ক'লে, আৰু সেই দূতজনে, স্বৰ্গৰ দূতজনে সিহঁতক ক'লে যে তোমালোকে ভয় নকৰিবা, মই তোমালোকক একো অনিষ্ট নকৰোঁ, মই তোমালোকক এটা শুভবাৰ্তা দিবলৈহে তোমালোকৰ ওচৰত আহিছোঁ। ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ল, সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে, মানে কৈছোঁ তোমালোকে মোক ভয় নকৰিবা, মই তোমালোকক কি এটা শুভবাৰ্তা দিবলৈ আহিছোঁ। চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে মানে আমাৰ মানুহবোৰৰ নিমিত্তে, মানুহবোৰৰ কাৰণে কি কৰিছে, আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাম। মানে এটা আনন্দ, কাৰণ প্ৰভু যীশু যে জন্ম হৈছে, আমাৰ ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা যে জন্ম হৈছে, সেই যীশুৰ জন্মৰ কথাটো মানে সিহঁতক ক'বলৈ বিচাৰিছে। মই তোমালোকক জনাম, আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল। হৈছে কি, আজি দাউদৰ নগৰত, বেথলেহেম নগৰত তোমালোকৰ কাৰণে, আমাৰ কাৰণে কি কৈছে, আমাৰ কাৰণে ত্ৰাণকৰ্তা, মানে আমাক উদ্ধাৰকৰ্তা, আমাৰ পাপৰ পৰা ৰক্ষাকৰ্তা এজন কি হৈছে, জন্ম হৈছে। সেই অভিষিক্ত প্ৰভু, আৰু যিজন জন্ম হৈছে সেইজন অভিষিক্ত প্ৰভু, পবিত্ৰ আত্মা প্ৰভু ঈশ্বৰ জন্ম হৈছে। আৰু এই তোমালোকলৈ চিন হ'ব যে ল'ৰাটো কাপোৰেৰে মেৰিয়া দানা পাত্ৰত খুৱাই থোৱা দেখা পাবা। আৰু তোমালোকেতো চিনি নাপাবা কোনটো হয়, কাৰণ গাঁৱত বা দেশখন নগৰখনত বহুতো ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা জন্ম পাব পাৰে, হয় নে নহয়? গতিকে তোমালোকেতো চিনি নাপাব পাৰে। মই চিনি পাবৰ কাৰণে কৈ দিছোঁ যে তাক কাপোৰেৰে মেৰিয়াই কি কৰিব, দানাৰ পাত্ৰত খুৱাই থৈ দিয়া থাকিব। আৰু তোমালোকে দেখিবা যে সেইজনে হ'ল আমাৰ ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা। তেতিয়া
অকস্মাতে স্বৰ্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ ৰূপ লয় আৰু সেই সময়তে যেতিয়া মানে সেই কথাবোৰ স্বৰ্গদূতে কৈ আছিল সেই মেদতীয়া মানুহবোৰক তেতিয়াই মানে কি হৈছিল আকৌ এটা ওপৰৰ পৰা বৃহৎ দল মানে স্বৰ্গৰ দূত ডাঙৰ স্বৰ্গদূত এটা দল মানে কি এজন দুজন নহয় একেবাৰে 15 জন 20 জন 4 জন 5 জন হ'ব পাৰে মানে সকলোৱে মানে আহি কি কৰিলে ঈশ্বৰৰ প্ৰশংসা অৰ্জিত গীত গালে যে কি গীত গাইছে ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিপাত্ৰ মানুহবিলাকৰ মাজত শান্তি ঊৰ্ধ্ব মানে কি ওপৰত কি ঈশ্বৰৰ মহিমা ওপৰত ঈশ্বৰে কি কৰিছে মহিমা ঈশ্বৰৰ মহিমা কি ঈশ্বৰে কি কৰ্ম কৰে কি কৰিছে এইবোৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতি মানে মৰম পাত্ৰ মানুহবিলাকৰ মাজত শান্তি মৰমীয়াল ঈশ্বৰ আৰু প্ৰীতি শান্তি বিলাবলৈ আমাৰ ঈশ্বৰ পৃথিৱীত জন্মগ্ৰহণ কৰিছে বুলি ঈশ্বৰৰ স্তুতি কৰিলে এইবুলি কি কৰিছে ঈশ্বৰৰ গান গাবলৈ ধৰিছে স্তুতি কৰিছে প্ৰাৰ্থনা কৰিছে যেনেকৈ আমি ইয়াত অসমীয়াত ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিপাত্ৰ মানুহবিলাকৰ মাজত শান্তি এইবুলি ঈশ্বৰে স্তুতি কৰিলে আৰু আমাৰ বড়ো ভাষাত কি কয় বড়ো ভাষাত বেলেগকৈ প্ৰাৰ্থনাটো কৰে যে বাইবেল পাঠ পঢ়াৰ পিছতে যে প্ৰাৰ্থনাটো কৰে সেইটো প্ৰাৰ্থনা এইটো অসমীয়াত এনেকৈ হয় ঊৰ্ধ্বলোকৰ ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিপাত্ৰ মানুহৰ বিলাকৰ মাজত শান্তি এই হ'ল আমাৰ আজিৰ এই 24 তাৰিখৰ শুভবাৰ্তা যীশুৰ জন্ম আজি 24 তাৰিখে যীশুৱে জন্মগ্ৰহণ কৰিব কোনে যীশু জন্মগ্ৰহণ কৰাটো চাবৰ কাৰণে ৰখিবা সকলোৱে ৰখিবনে সকলোৱে ৰখিব লাগে তেতিয়াহে ঈশ্বৰৰ জন্ম ঈশ্বৰৰ পুত্ৰক আমি দেখিবলৈ পাম এইটো আমাৰ বিশ্বাস হয় নে নহয় আমাৰ বিশ্বাস আছে যে আমি সকলোৱে কি কৰিব লাগে ঈশ্বৰক বিশ্বাস কৰিব লাগে মেইন কথা হ'ল কি বিশ্বাস ঈশ্বৰক যিয়ে বিশ্বাস কৰিব সিয়ে অনন্ত জীৱন পাব আৰু যিয়ে বিশ্বাস নকৰে সিয়ে অনন্ত জীৱনত নাপাব বুলি কয় হয় নে নহয় সেইটোৱে তাৰপিছত আগৰ দিনত মানে ল'ৰা ছোৱালীবোৰে কি আছিল কোনো ল'ৰাই কোনো ছোৱালীয়ে নেদেখা কৰিয়ে কি কৰিছিল বিয়া পাতিছিলে দেখা পোৱা নাছিলে মাক বাপেকে কি কৰিছিলে নিজৰ ল'ৰাৰ কাৰণে ছোৱালী বিচাৰিছিল বেলেগত বিচাৰি গৈছিলে যে ছোৱালী লাগে বুলি আৰু কিন্তু মাক বাপেকেহে ল'ৰা ছোৱালী দেখা পায় কিন্তু ল'ৰাই ছোৱালীক দেখা নাপায় ছোৱালীয়ে ল'ৰাক দেখা নাপায় কিন্তু এতিয়া দিনত কি হৈছে ল'ৰা ছোৱালী সমান একে ল'ৰাই ছোৱালীক বিচাৰে ছোৱালীয়ে ল'ৰাক বিচাৰে হয় নে নহয় আৰু সিহঁতে কি কৰে নিজে নিজৰ পচন্দৰ ল'ৰা ছোৱালী লৈ আহে হয় না সেইটো সেইকাৰণে মৰিয়মে কি কৈছিল মই পুৰুষৰ মুখে দেখা নাই নেদেখা বুলি মই কেনেকৈ গৰ্ভৱতী হ'ম তেনেকৈ কৈছিলে সেইকাৰণে ঈশ্বৰে কৈছিল তুমি পুৰুষৰ মুখ দেখিব নালাগে আমি তোমাক কি পবিত্ৰ আত্মাৰ দ্বাৰাই তোমাক কি কৰিম গৰ্ভৱতী কৰিম আৰু যেতিয়া গৰ্ভৱতী হ'ল তেতিয়া যোচেফে কি কৰিছিলে যোচেফে ভয় কৰিছিলে কাৰণ যোচেফ এজন ধাৰ্মিক লোক আছিল যোচেফে মৰিয়মক গ্ৰহণ কৰিব বিচৰা নাছিল কিয় যে ধাৰ্মিক হোৱা হেতুকে যে ধাৰ্মিক এজনে যদি তেনেকুৱা অকৰ্ম কৰা বা অকৰ্ম থকা বিয়া নোহোৱাকৈ গৰ্ভৱতী হোৱা মহিলা এজনীক বা ছোৱালী এজনীক যদি গ্ৰহণ কৰে মানুহে কি ক'ব হাঁহিব সেইকাৰণে যোচেফে ভয় কৰিছিলে আৰু লুকাই ফুৰিছিলে মৰিয়মক গ্ৰহণ কৰিবলৈ কিন্তু যোচেফকো কি কৰিলে স্বৰ্গদূতে কি কৰিলে যোচেফকক দৰ্শন দিলে সপোনত ক'লে যে তুমি কি কৰিব নালাগে ভয় কৰিব নালাগে মৰিয়মে আমাৰ পবিত্ৰ আত্মাৰ দ্বাৰাহে কি হৈছে গৰ্ভৱতী হৈছে গতিকে তুমি কি কৰিব নালাগে ভয় কৰিব নালাগে তুমি তাক গ্ৰহণ কৰা যেতিয়ালৈকে মৰিয়ম গৰ্ভৱতী আছিলে তেতিয়ালৈকে মানে যোচেফ আৰু মৰিয়মৰ কোনো সাক্ষাৎ হোৱা নাছিল মানে কোনো এটা সম্পৰ্ক
যেতিয়ালৈকে মানে ঈশ্বৰক যীশুক মানে গ্ৰহণ কৰা নাছিল। যেতিয়া যীশুৱে যেতিয়া জন্ম হৈছিল তেতিয়াহে দুজনৰ মাজত মিলা প্ৰীতি মৰম দয়া মৰম আহিছিলে। কিন্তু যেতিয়া গৰ্ভৱতী আছিলে তেতিয়া কিন্তু কোনো দিনে মানে কি নাছিল, মৰিয়ম আৰু যোছেফৰ সম্পৰ্ক নাছিলে। কাৰণ পবিত্ৰ আত্মাৰ দ্বাৰা কি আছিলে, গৰ্ভৱতী মৰিয়ম হোৱাৰ কাৰণে ঈশ্বৰৰ বাক্যৰ কাৰণে যোছেফ আৰু মৰিয়মৰ কোনো সম্পৰ্ক নাছিল। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে কি কৰিব, ল'ৰা ছোৱালীবোৰ আজিকালি আমাৰ যে চানডে কেম্পত আলহী আহিছিল প্ৰাণজিৎ দৈমাৰীয়ে সিদিনাখনে কি কৈছিলে, আমাৰ ল'ৰা ছোৱালী পুৰুষ মহিলাৰ কথা ইমান ধুনীয়াকৈ কৈ গৈছিলে। কিন্তু আমাৰ সেই সময়ত আমাৰ ৰভাতলিত মানে আমাৰ পবিত্ৰ গৃহৰ যি ৰভা আছিল বা যি পেণ্ডেল আছিল, সেই পেণ্ডেলত আমাৰ ল'ৰা ছোৱালীবোৰ নাছিলে। কিয়? ল'ৰা ছোৱালীবোৰ থাকিলে কিজানি কথাবোৰ বুজিলে হয়। মই অলপ সময় মই আবেলি সময়ত শুনিছিলোঁ কথাবোৰ কোৱাটো, কিন্তু মই চাইছিলোঁ যে ল'ৰা ছোৱালীবোৰ আছেনে নাই। কিন্তু সেই সময়ত কোনো ল'ৰা ছোৱালী আমাৰ নাছিলে। সেই দৈমাৰী ছাৰে ইমান ধুনীয়াকৈ এই ভাল বেয়াৰ কথা, পাপ পুণ্যৰ কথা ধুনীয়াকৈ কৈ গৈছিলে। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে শুনিব নাপালে। শুনিছেনে শুনা নাই মই নাজানো, কিন্তু মই দেখা নাই আৰু সিহঁতক। আৰু যদি শুনিছেও কিছুমানে এখন কাণে শুনিছে, এখন কাণে ওলাই দিছে। ছাৰে কৈছিলে যে ল'ৰা ছোৱালী আৰু পুৰুষ মহিলাৰ যে বিয়া হোৱাৰ পিছত পুৰুষ মহিলাৰ যি একতা থাকে, সেই একতাটো এটা পবিত্ৰ আত্মা পবিত্ৰ দ্বাৰাই হয়। যেতিয়া বিয়া নোহোৱাকৈ কোনোবা ল'ৰাই বা ছোৱালীয়ে যদি বেলেগ ল'ৰাৰ লগত সম্পৰ্ক কৰে, সেইটো হ'ল পাপ বুলি কৈছে। আৰু যদি পুৰুষ মহিলাই নিজৰ মতা থাকোঁতেও যদি বেলেগ মহিলাৰ লগত কানেকশ্যন থাকে, তেতিয়া সেইটো এটা হ'ল পাপ বুলি কৈ গৈছে। যদি নিজৰ মাইকী থাকোঁতে যদি পুৰুষে বেলেগ মহিলাৰ লগত সম্পৰ্ক কৰে, সেইটো এটা বহুত ডাঙৰ পাপ বুলি কৈছে। আৰু মহিলাও যদি নিজৰ মতা থাকোঁতে বেলেগ মতাৰ লগত যদি পাপ কৰ্ম কৰে, সেইটো এটা ডাঙৰ পাপ বুলি আমাৰ সিদিনাখনে ছাৰে কৈছিলে। কেনেকৈ ল'ৰা ছোৱালীয়ে নিজকে চেফটি কৰিব লাগে, কেনেকৈ ল'ৰা ছোৱালীবোৰে শুদ্ধতাত থাকিব লাগে, সেইবোৰ শিকাইছিলে সিদিনাখনে। কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে শুনিছেনে শুনা নাই সেইটো মই নাজানিলোঁ। কিন্তু যিবোৰ কথা কৈছিলে, কিন্তু বহুত ভাল কথা কৈছিলে। মই শুনিব মন আছিল, কিন্তু সিদিনাখনে লাষ্টত মই শুনিব পালোঁ আৰু কথাখিনি। আৰু এই সময়ত মই ক'ব বিচাৰোঁ যে বেছি দীঘলেও ক'ব বিচাৰোঁ যে মোক আজিৰ এই দিনটোৰ কাৰণে যিসকল মহিলাই বা আজি মণ্ডলীৰ যীশুপ্ৰেমী খ্ৰীষ্ট বিশ্বাসীসকলে মোক আমন্ত্ৰণ কৰিলে বা মোক আমন্ত্ৰণ কৰিছে, সেইসকলক মই বহুত ধন্যবাদ দিছোঁ। কাৰণ মই বড়ো ভাষা দি ক'ব নাজানিলোঁ, আৰু মই অসমীয়াতে কোৱাৰ কাৰণে যদি বুজি পাইছেনে পোৱা নাই সেইটোও মই নাজানো। কেতিয়াবা ভৱিষ্যতক লৈ বড়ো ভাষা দি ক'বৰ কাৰণে মই চেষ্টা কৰিম। আৰু যদি কিবা ভুলভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। আৰু ইয়াতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোক যিদিনাখনে এই পবিত্ৰ গৃহৰ মিটিঙত যেতিয়া মোক চিলেকশ্যন কৰিছিলে এই পদটোৰ কাৰণে, এই পদটো মোক ওপৰৰ পৰাই কিজনী চিলেকশ্যন কৰিছিলে, কিজনী ঈশ্বৰৰ পৰা। কাৰণ যিদিনাখনে এই কথাখিনি মোক চিলেকশ্যন কৰা হৈছিল, সেইদিনা তাৰ আগা দিনা সপোনতে মই দেখিছোঁ। সপোনত এনেকুৱা সপোনটোত আমাৰ মহিলা কেইজনীয়ে কি হৈছে, গীৰ্জাঘৰৰ পৰা বগা কাপোৰ পিন্ধি লাইন কৰি আগৰ দুজনীয়ে মোমবাতি লৈছে, আৰু বাকী কেইজনীয়ে বগা ড্ৰেছ পিন্ধি লাইন হৈ কেনে মোৰ ঘৰলৈ গৈ আছিলে সপোনতে। তাৰপিছত মই ৰাস্তা চাইডত দেখি আছিলোঁ, আৰু বহুত
ইহঁতেনো ক'ত আহি আছে, ক'ত যাই আছে। যেতিয়া আমাৰ ঘৰত দেখি লাইন মানে সোমাইছে আৰু তেতিয়া মই ভাবিলোঁ ইহঁতে মোৰ ঘৰলৈ কিয় আহিলে বুলি মই ভাবিছোঁ। তাৰপিছত যে মই মনত ভাবিছোঁ কি এই যেতিয়া মহিলা গীৰ্জা কৰি আছিলে সেই সময়ত মহিলা গীৰ্জা কৰা সময়ত মইতো ঘৰত নাছিলোঁ না, নথকা সময়ত মই আমাৰ মাক কৈ গৈছিলোঁ যে গীৰ্জা কৰিব আহিব মহিলাকেইটা, তই দান দিবি আৰু প্ৰাৰ্থনা কৰিবি দেই, মই পইচাও দি থৈ গৈছিলোঁ দান দিব কাৰণে। তাৰপিছত যে সিদিনাটো আমাৰ তাত নোসোমালে মহিলাকেইজনী, মই নথকা কাৰণে। তাৰপিছত যে আৰু নেক্সট দিনাখনো আকৌ মই সিদিনাও দি গ'লোঁ, তাৰপিছত সিদিনাও সোমোৱা নাই। নোসোমোৱাৰ কাৰণে মই ভাবিছোঁ আৰু যে কিজানি গীৰ্জা কৰা নাই না, সেইকাৰণে মোৰ তাত গীৰ্জা কৰিব আহিছে নেকি বুলি মই মানে ভাবিলোঁ আৰু। তাৰপিছত মই ইহঁতক মই চক পাম বুলি মানে মই ৰখি আছিলোঁ আৰু। তাৰপিছত যেতিয়া আগত আমাৰ চোতালত লাগি গৈ আছে আৰু সিহঁতে গৈ ৰখিলে আৰু মই মানে খোৱা কৰি দিলোঁ আৰু। তাৰপিছত যে সিহঁতে আৰু বুলি মানে তামচা কৰিলে আৰু তামচা কৰিছে আৰু। তাৰপিছত যে এইটোৱে মানে সপোনটো মই আমাৰ মালিকক কৈছোঁ, মই এনেকৈ এটা সপোন দেখা পালোঁ, এনেকৈ কৈছোঁ। তাৰপিছত সিদিনা যেতিয়া মিটিং হেৰিয়ত তাৰপিছত যে এই মানে ঘটনাটো যেতিয়া মানে মোক মানে ইয়াত নিৰ্বাচন কৰা হ'ল, তেতিয়া মানে মই ভাবিলোঁ আৰু কথাটো যে এই মহিলাকেইটা যে আহিছিল মোৰ ঘৰত, কিজানি এইটোৰ কাৰণে মানে মোৰ ঘৰত আহিছিল নেকি বুলি মই মানে ভাবিছোঁ আৰু কথাটো। এইটো মানে বিশ্বাস কৰিছোঁ যে মোক মহিলাকেইজনীয়ে মানে মোক নিৰ্বাচন কৰিছে বুলি বিশ্বাস কৰিছোঁ। এতিয়া এই কথাটো হ'ল কি, যিকোনো মানে পবিত্ৰ বাক্য ক'বৰ কাৰণে বা বুজাবৰ কাৰণে ইমান নাজানিব পাৰোঁ মই, কাৰণ মইতো বেছি মানে তথাপিও মানে ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। হৈছে না হোৱা নাই এইটো মই নাজানো, এইটো আপোনালোকেহে জানিব আৰু। কাৰণ আমাৰ যেতিয়া মই হিন্দুত আছিলোঁ সেই সময়ত মানে কি আমাৰ মানে হিন্দু পৰিয়ালত বা আমাৰ খাদ্য দেখি মানে এনেকুৱা, এতিয়া ধৰক আপোনালোকৰ ইয়াতে বা আমাৰ খ্ৰীষ্টান মানুহৰ মানে কি সৰুৰ পৰাই ল'ৰা ছোৱালীয়ে মানে কি কৰে, গীৰ্জা কৰে, প্ৰাৰ্থনা কৰে বা সমাজৰ মাজত মণ্ডলীৰ মাজত খাৰা হৈ প্ৰাৰ্থনা কৰে, বাইবেল বক্তা দিয়ে, বাইবেল পঢ়ে, তেনে এইবোৰ কাম মানে সৰুৰ পৰাই সিহঁতৰ প্ৰেক্টিছ আছে, কৰি থাকে, গান গায়, নাচে, চব কৰে। মই বহুত ভাল লাগে। যীচুক গ্ৰহণ কৰি বা বিশ্বাস কৰি মই যিমান শান্তি পাইছোঁ বা যিমান মই সুখী, সেইটো মোৰ মা দেউতাকক মই ঘৰৰ মানুহকো মই মানে এই কথাটো ক'ব বিচাৰোঁ, কিন্তু সিহঁতে মানে এখন কাণে ওলাই দিয়ে। তেনেকুৱা মই যিমানটো শান্তি পাইছোঁ, ধৰক অভাৱ অভিযোগ কোনোদিনে নাই, যদিও মানে একফালে নাই, যদি একফালে ক'ৰবাত হ'লে মানে ওলায়ে যায়, ক'ৰবাত অলপ মাইনাছ প্লাছ হৈয়ে যায়, মানে কোনোদিনে দুখ কষ্ট মানে নাই। আৰু ঈশ্বৰক মই ধন্যবাদ দিব বিচাৰিছোঁ, মই যিটো পৰিয়ালত আছোঁ বা মোৰ মালিককো মই ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ মালিকে আজি মোৰ মালিকজনে মোক আজি ইয়াত লৈ অহাৰ কাৰণে মই ঈশ্বৰক লগ পাইছোঁ। যদি মোৰ মালিকজনে মোক নানিলে হয় বা মই নাপালোঁ হয়, তেতিয়া মই ঈশ্বৰক যীচুক মই নাজানিলেই হয়। কাৰণ এতিয়া মই যিমানখিনি ঈশ্বৰক জানো, মানে আগতেতো মই যীচুৰ বিষয়ে একোৱে জনা নাছিলোঁ। এনে বাইবেল বুলি এখন চিৰিয়েল দিছিলে আৰু চিৰিয়েলখন আমি চাইছিলোঁ, বাইবেলৰ যীচুক ক্ৰুচত দিয়া, যীচুক কেনেকৈ কি কৰিছিলে, মন্দিৰত যোৱা, জেৰুচালেমত যোৱা, কানা নেগৰা এইবিলাকবোৰ সুস্থ কৰা, এইবোৰ আমি মানে বাইবেলৰ মানে এখন চিৰিয়েল আছিল, সেইবোৰ চাইছিলোঁ আৰু চাইছিলোঁ, আজি চাইছোঁ কালি নাই আৰু তেনেকুৱা আছিল। কিন্তু যেতিয়াৰ পৰা মই ইয়াত আহিলোঁ, যেতিয়াৰ পৰা মই বাইবেল পঢ়িলোঁ বা যেতিয়াৰ পৰা খালক মদৰ পৰা এইবোৰ শুনিলোঁ, কথাবোৰ শুনিলোঁ, আগতেতো বড়োটো বুজি নাপাওঁ, এইটোতো বড়োটো মই বুজিয়ে পাওঁ, ভালকৈ ক'বহে নাজানো, কিন্তু বুজি পাওঁ, ভাল লাগে শুনি। মই বিশ্বাস কৰোঁ মই ঈশ্বৰৰ লগত সদায় আছোঁ, ঈশ্বৰে মোক গ্ৰহণ কৰিছে, তাৰবাবে ধন্যবাদ। আৰু আপোনালোকৰ সকলোকে ধন্যবাদ, আপোনালোকে মোক সহায় কৰিলে ঈশ্বৰক কোৱাৰ কাৰণে, তাৰবাবে মই ধন্যবাদ দিছোঁ। কিন্তু কথা হ'ল কি, আমি আমাৰ জীৱনত মানে কি জীৱনত যিবোৰ দুখ কষ্ট এইবোৰ আমি ঈশ্বৰক অৰ্পণ কৰিব লাগে, অৰ্পণ কৰিলেহে আমি মুক্তি পাম। তেনেকুৱা এতিয়া আমাৰ মেইন শুভবাৰ্তা হ'ল
প্ৰভু যীশু এই পৃথিৱীৰ জগতত আহিছে আমাৰ পাপৰ কাৰণে পুখুৰীৰ ঘাটি হ'ব হৈছে। সেইটোৱে শুভবাৰ্তা হ'ল আমাৰ ঈশ্বৰ এজন মৰমীয়াল ঈশ্বৰ। আমাৰ ঈশ্বৰে আমাক সদায় গ্ৰহণ কৰে, সদায় মৰম কৰে। খালি আমি ঈশ্বৰক বিশ্বাস কৰিব লাগে, ঈশ্বৰক আমি সদায় পৰিপাক কৰিব লাগে, মৰম কৰিব লাগে, ঈশ্বৰৰ বাক্য অমান্য কৰিব নালাগে, সদায় ঈশ্বৰৰ লগত থাকিব লাগে আৰু ঈশ্বৰৰ বাক্য সদায় পালন কৰিব লাগে, ঈশ্বৰৰ বাক্য পঢ়িব লাগে। আজি মই বাইবেল পঢ়াই কি বুলি কয় বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিম। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন।